নমস্কাৰ অসমবাসীলৈ। প্ৰথমতে মই ভাৰতীয়, দ্বিতীয়তে মই অসমীয়া। আহোঁ এতিয়া মোৰ কথা সাধাৰণ, একদম চিম্পল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব। মই ভাল দুটা কথা ক'ম, হয়তো আপোনাৰ কামত লাগিব পাৰে। এক নম্বৰ কথা হ'ল কি, মই আজি এটা নিউজ চাইছোঁ আৰু সেই নিউজত এজন ল'ৰাই আমাৰ চৰকাৰখনক গালি দিছে, আৰু এনেকুৱা গালি দিছে, গালিটো খুব বেয়া, মোৰ মতে বেয়া। মই ভাবোঁ এই গালিটো নিদিয়াই ভাল আছিল। কিয় জানে? সি যে গালি দিছে, সি কি ভগৱান না আল্লাহ যে তেওঁৰ গালিত চৰকাৰখন গেলি পচি যাব? যদি তেওঁৰ গালিত চৰকাৰখন গেলি পচি গেলহেঁতেন, তেনেহ'লেতো দুনিয়া সহজ। পৃথিৱীত যিমান মানুহ আছে, চব মানুহে মানুহক গালিয়ে দিল হয়, মৃত্যুৰ অভিশাপ দিল হয়। ইমান সহজ নহয় ভাই। মৃত্যু আৰু জীয়াই থকা, এই দুটা আল্লাহৰ হাতত। যদি আল্লাহে নামাৰে, কোনেও মাৰিব নোৱাৰে। এইবাৰ আহিল চৰকাৰখনৰ কথা। চৰকাৰখন ৰাইজে বনাইছে। ৰাইজে বিচাৰিলে চৰকাৰখন থাকিব, আৰু ৰাইজে বিচাৰিলে চৰকাৰখন যাব। চৰকাৰৰ লগত কি মতলব আছে? চৰকাৰৰ লগত আমাৰ কোনো মতলব নাই। মই ভাবোঁ ভাই, আনক গালি দিয়াতকৈ নিজে সতৰ্ক থকাটো ভাল। আৰু এটা কথা ফ'ল' কৰিব, লক্ষ্য ৰাখিবি, সদায় নিজৰ ভালটো ৰখাৰ চেষ্টা কৰিবি। তেনেহ'লে আনৰ ভালটো কৰাত আপোনাৰ সহজ হ'ব। যধে মধে আনক গালি দি কোনো লাভ নাই, মইতো ভাবোঁ, আৰু নিজৰ ক্ষতিহে হয়। আপুনি যদি আনৰ ভালটো বিচাৰে, ওপৰৱালাই আপোনাৰ ভালটো বিচাৰিব। এইটো কথা একদম ৰাইট। আৰু কথাটো যে মই কৈছোঁ, সঁচা কৈছোঁ না মই